এগৰাকী বিশিষ্ট উদ্যোগপতি যাদৱ চন্দ্ৰ ভূঞা স্মাৰক ন্যাসৰ উদ্যোগত বুধবাৰে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ জয়মতী নগৰত ন্যাসৰ বহুমুখী বিদ্যায়তনিক ভৱন উদয়াচল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভৱনটি উদ্বোধন কৰে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী তথা প্ৰয়াত উদ্যোগপতি ভূঞাৰ জোঁৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উদয়াচল উদ্বোধনৰ পিছত মন্ত্ৰী ডক্টৰ শৰ্মাই আশা প্ৰকাশ কৰে যে উদয়াচলে শিশু তথা ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক ক্ষেত্ৰত বহুদূৰ আগুৱাই নিব। আজি ইয়াত আমাৰ অনুষ্ঠান হৈছে উদয়াচল। এইটোত আমাৰ লাইব্ৰেৰীৰ পৰা শিশুৰ পুথিভঁৰালৰ পৰা মানসিকভাৱে বাধাগ্ৰস্ত শিশু এই গোটেইখিনি সামৰি এই অনুষ্ঠানটো ইয়াতে কৰা হৈছে। আৰু মই ভাবোঁ যে এই অনুষ্ঠানটোৱে আমাৰ ইয়াৰে শিশুসকলক ইয়াৰ অভিভাৱকসকলক যথেষ্ট সহায় কৰিব, তেওঁলোকক যথেষ্ট বিদ্যায়তনিক দিশত আগবাঢ়িবৰ কাৰণে উৎসাহিত কৰিব। এই উদ্বোধনী অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। ডক্টৰ শইকীয়াই যাদৱ চন্দ্ৰ ভূঞা স্মাৰক ন্যাসৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে আশা ব্যক্ত কৰে যে এই অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব। আহি দেখি পেলাই মোৰ ভাব হৈছে যে অসমত এইটো বোধ কৰোঁ ঠিক এনেভাৱে পৰিকল্পনা কৰি কৰা প্ৰথম কাম। কাৰণ ইতিমধ্যে যদিও আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তেনে অনুষ্ঠান গঢ় লৈ উঠিছে, কিন্তু ইমান চাইণ্টিফিকেলি এনেভাৱে আৰম্ভ কৰা মই দেখা নাই। এতিয়া মই আশা কৰিছোঁ যে এই অনুষ্ঠানটোৱে এটা ডাঙৰ অভাৱ পূৰণ কৰিব আৰু ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ প্ৰতিভাৰ বিকাশত সহায় কৰিব আৰু যিবিলাক ল'ৰা ছোৱালী আৰ্থিকভাৱে খুব টনকিয়াল পৰিয়ালৰ নহয়, তেওঁলোকৰ কাৰণে সহায়ক হৈ উঠিব। এই উদ্বোধনী অনুষ্ঠানত সংসদীয় সচিব ৰেকিবুদ্দিন আহমেদ, প্ৰয়াত যাদৱ চন্দ্ৰ ভূঞা স্মাৰক ন্যাসৰ অধ্যক্ষা ৰিণিকী ভূঞা শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশ লয়। শংকৰ দত্ত, নিউজ লাইভ, গুৱাহাটী।